দমে দমে পৰি আছে চৰকাৰী বিনামূলীয়া পাঠ্যপুথি মুকলি আকাশৰ তলত ছাত্ৰ-ছাত্ৰীৰ মূল্যৱান ভৱিষ্যত এজাক বৰষুণতে বিনষ্ট হ'ব পাৰে কোটি কোটি টকাৰ পাঠ্যপুথি মহানগৰীৰ বুন্দাত অৱস্থিত শিক্ষা বিভাগৰ এই ভঁৰাল গৃহটোত দমে দমে পৰি আছে বিনামূলীয়া পাঠ্যপুথি সাধাৰণ এজাক বৰষুণতে বিনষ্ট হ'ব এই বহুমূলীয়া পাঠ্যপুথিসমূহ শিক্ষা বিভাগৰ এছাম কৰ্মচাৰীৰ এনে চৰম হেমাহিৰ কুফল ভুগিব লাগিব ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা বিনামূলীয়া পাঠ্যপুথিসমূহ ছপাশালৰ পৰা আনি মজুত কৰিছে বুন্দাৰ ভঁৰাল গৃহত এই ভঁৰাল ঘৰৰ পৰাই বিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণৰ কাম আৰম্ভ হৈছে যদিও এতিয়াও এনেদৰে পেলাই থোৱা আছে বিনামূলীয়া কিতাপসমূহ ধূলি পৰিছে নিয়ৰ পৰিছে কিন্তু কাণসাৰ নাই কৰ্তৃপক্ষৰ চন্দ্ৰপুৰৰ পৰা সুকুমাৰ শৰ্মা প্ৰাগ নিউজ